দেবেন্দ্র দেবেন্দ্র কোন তুমি প্রবেশ কৰি স্বৰ্গপুৰে এনে উচ্চস্বৰে ভংগ কৰিছা দেৱতাৰ শান্তি আৰু দেৱৰাজৰ প্ৰমুখ্যত অহাৰ অনুমতি কোনে দিলে তোমাক আজি উচিত শাস্তি পাবি তই এই দিকপালৰ হাতত বেশ তেন্তে হৰস্ব নকৰি পলম বিহেরো মূর্খ দেবতা শব্দ ভেদি বন প্রহার করে ভালাখর করিম মই ভেদিবান ও এওই তেন্তে ৰাজা দখৰত ক্ষান্ত হোক ৰাজা দখৰত মই দিকপাল দেবেন্দ্ৰৰ সেৱক উঠা দিকপাল যোৱা কবাকৈ দেবেন্দ্ৰ ৰৈ আছে দখলত তেওঁৰ সাক্ষাতৰ বাবে প্ৰলয়ৰ মূৰ্তিৰে আহিছে ৰাজা দখৰত মুহূৰ্ততে চাৰখাল কৰি দিব পাৰে অমৰাৱতীপুৰ অৱশ্যেই জনাম দেবেন্দ্ৰ আপোনাৰ আগমনৰ কথা আপুনি যাওক সৌৱা দেৱতাৰ অতিথিশালাত খন্তেক বিশ্ৰাম কৰকগৈ বেশ বিশ্ৰাম কৰিম মই কিন্তু ক্ষণিকৰ বাবে চাবাজতে ধৈৰ্যচ্যুত নকৰে এই ৰজা দশৰথত যোৱা যাওঁ মই দেবেন্দ্ৰৰ কাষে ৰজা দশৰথৰ আগমনৰ বাৰ্তা দিওঁগৈ নহলে দশৰথ নামৰ এক প্ৰচণ্ড ধুমুহাই ধূলিসাৎ কৰিব স্বৰ্গপুৰ